সাবেদুসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি ফেচবুক লাইভ যোগে 8টা সুখবৰ দিলে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। অসমবাসীৰ বাবে কি এই সুখবৰ দিলে আমি এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে ৰাজ্যবাসীৰ কাৰণে সুখবৰ দিলে প্ৰথমটো হৈছে মহিলা উদ্যমিতা আঁচনিৰ কাইলৈ অৰ্থাৎ 1 এপ্ৰিল আজিৰ পৰা শুভাৰম্ভ হ'ব। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ দিব চৰকাৰে। সমগ্ৰ অসমত 27 লাখ মহিলাই এই আঁচনি সামৰি ল'ব। গতিকে 1 এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ হ'ব। দ্বিতীয়টি সুখবৰ হ'ল যে 2 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি খেল মহাৰণ আৰম্ভ হ'ব। ৰাজ্যিক পৰ্যায়ৰ যি খেল মহাৰণ আৰম্ভ হ'ব। তৃতীয়টি সুখবৰ হ'ল একাদশ শ্ৰেণীৰ পৰীক্ষা এবাৰ অনুষ্ঠিত নহ'বও পাৰে, যিটো হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ কথা সদৰি গৈছে মুখ্যমন্ত্ৰী মহোদয়। তৃতীয়টি সুখবৰ হ'ল 2, 3 আৰু 4 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে আগন্তুক 2-3 দিনৰ ভিতৰত অৰ্থাৎ 2, 3 আৰু 4 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ৰাজ্যত ঘোষণা হ'ব বুলি তেখেতে অৱগত কৰিছে। অন্য এটা সুখবৰ যে 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বিলত এটকাকৈ হ্ৰাস পাব। ৰাজ্যৰ 30 লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে। অৰ্থাৎ 30 লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ ফলত ৰাজহ বৃদ্ধি পাইছে আৰু 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বিলত এটকাকৈ হ্ৰাস পাব। অন্য এটা সুখবৰ হ'ল যে কাইলৈৰ পৰা প্ৰতি কুইণ্টেল ধানত অৰ্থাৎ আজি 1 এপ্ৰিলৰ পৰা প্ৰতি কুইণ্টেল ধানত 2,550 টকাকৈ দিব চৰকাৰে আৰু সৰিয়হৰ মূল্য প্ৰতি কুইণ্টেলত 6,450 টকাকৈ দিব। গতিকে কৃষকৰ কাৰণেও ভাল খবৰ আহিল। প্ৰতি কুইণ্টেল ধানত 2,550 টকা আৰু প্ৰতি কুইণ্টেল সৰিয়হত 4,650 টকা নিৰ্ধাৰণ কৰিছে চৰকাৰে। অন্য এটা সুখবৰ হ'ল নীট পৰীক্ষা এতিয়াৰ পৰা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ'ব। কোনো ব্যক্তিগত প্ৰতিষ্ঠানত অনুষ্ঠিত নহ'ব এই নীট পৰীক্ষা। মেধাৱী ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে নীট পৰীক্ষা এতিয়াৰ পৰা আৰু বেচৰকাৰী অনুষ্ঠানত অনুষ্ঠিত নহ'ব, চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ'ব। ব্যক্তিগত প্ৰতিষ্ঠানক ইয়াৰ সুযোগ নিদিয়ে আৰু। অন্য এটা সুখবৰ হ'ল যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ মৎস্য চিকাৰ নকৰিবলৈ তেওঁ আহ্বান জনাইছে ৰাজ্যবাসীক। ঘন জালেৰে মাছ নধৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে। গতিকে তেওঁ সামাজিক মাধ্যম যোগে এইকেইটা সুখবৰ ৰাজ্যবাসীক দিলে আৰু ইয়াৰ লগত কৰ্মচাৰী পেঞ্চনৰ কেইবাটাও সুখবৰ আছে। ধন্যবাদ।